হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। দিনবোৰ কেনেকৈ বাগৰিছে ক'ব পৰা নাই, একদম নৈৰ লগতে ব্যস্ত হৈ থাকোঁতে সময় গৈছে, ভিডিঅ' তেনেকৈ দিব পৰা নাই। আজিৰ ভিডিঅ'টোত আপোনালোকে একদম কেইবাদিনৰো মিলাই তেনেকৈ ভিডিঅ'টো পাব, কাৰণ মই একেদিন কেনেকুৱাকৈ ব্যস্ত হৈ আছোঁ আপোনালোকে এই ভিডিঅ'টো দেখিলে অকণমান হ'লেও অনুমান কৰিব পাৰিব। গোটেইবোৰতো দেখাব নোৱাৰোঁ, তথাপিও চেষ্টা কৰিম। তাৰ আগতে অলপ নৈৰ ধেমালিকে চাই লওক। নিজে নিজে পাৰিছা নিজে দিব চাবা দেই, নিজে চিৰি দিব চাবা দেই। টাইটকে ধৰিছে এবাৰ, তাৰপিছতো গুচি যাব। টাইটকে ধৰা, আৰু টাইটকে হাতেৰে ধৰা, মূৰেদি ধৰা। টাইটকে চেপা মাৰি ধৰা, মূৰেদি। তুমি এবাৰ তুমি মাৰা, তুমি নিজে মাৰা, নিজে মাৰা, ঠেলি দিয়া। দিয়া আকৌ ঠেলি দিয়া, ঠেলি দিয়া। বাবা, আকৌ এবাৰ টাইটকে ধৰা, মই মাৰিম। ধৰা ভালকে, মূৰটো দি ভালকে ধৰা। আজি সন্ধিয়া ভাইটি আৰু বিক্ৰমে মিলি অলপমান বজাৰ আনিছিলে ঘৰৰ কাৰণে, গতিকে সেইখিনিকে দেখাওঁ বুলি ভাবিলোঁ। এয়া এটা ষ্টীলৰ কেৰাহী আৰু এটা ষ্টীলৰ কুকাৰ আনিছিলে। প্ৰেছাৰ কুকাৰটো পিছত খুলিলে দেখাই আছোঁ বাৰু। আৰু লগতে মাৰ কাৰণে, মোৰ কাৰণে, আচলতে চবৰ কাৰণে, তেওঁলোকৰ কাৰণেও আনিছে আৰু আমাৰ দুজনীৰ কাৰণেও মোজা আনিছিলে। এইটো হয় ষ্টীলৰ কুকাৰটো, হকিন্সৰে হয়, আৰু ষ্টীলৰ কুকাৰত ৰন্ধা খালে বোলে ভাল। সেই আৰু এনেকুৱা মোজা আনিছিলে। তাৰপিছত লগতে মাৰ কাৰণে চেণ্ডেল এযোৰ আনিছিলে, হাৱাই চেণ্ডেল। কালাৰটো পিছে বৰ ধুনীয়া, নিজে চইচ কৰি আনিছে, তাকে দেখালোঁ। এতিয়া ব'লক আপোনালোকক ধুনীয়া বস্তু এটা দেখাওঁ। এতিয়া ৰাতি শুবৰে হৈছে, শোৱাৰ আগে আগে মায়ে এটা বস্তু বনাই আছে, আৰু এইখিনি মই ভিডিঅ' ৰেকৰ্ডটো কৰা দুদিনমান হ'ল। আজিৰ নহয় এইটো, কিন্তু শুবলৈ যোৱাৰ আগত মায়ে এই বস্তুখিনি বনাব লৈছিলে। মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, কাৰোবাৰ কামত আহিব পাৰে। চুলিৰ কাৰণে বহুত বোলে ভাল হয়, এইটো উপকাৰী এটা তেল, গতিকে সেই তেলটো বনাবৰ কাৰণে এই বস্তুখিনি লৈ লৈছে। দেখিছে, মিঠি 1 চামুচ লৈছে, কেইটামান আমলখি লৈছে, লং লৈছে, আৰু লগতে নৰসিংহ পাত আৰু ক'লা জিৰা অকণমান। আৰু এইখিনি বস্তু দি, এয়া নাৰিকলৰ তেল হয় দেই, 1 কাপ নাৰিকলৰ তেল লৈছে, দেখিছে। এইখিনি বস্তু দি এতিয়া চুলিত লগোৱা তেল এটা বনাব। আৰু এনেকৈ আমলখিখিনি প্ৰথমে কুটি লৈছে, আৰু তাৰপিছত নাৰিকল তেলখিনি কেৰাহীত দিছে। এইটো লোহাৰ কেৰাহী হয়, লোহাৰ কেৰাহী ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল। আৰু তাৰপিছত তাতে গোটেই বস্তুখিনি অলপ অলপকৈ এনেকৈ দি দিব, আৰু ভালকৈ ভাজিব লাগিব। নৰসিংহ পাতৰ পৰা আদি কৰি গোটেইখিনি, আৰু যি বস্তু দেখিছিলে, আমলখি, ক'লা জিৰা, গোটেইবোৰ বস্তু দি এনেকৈ ভাজি আছে, আৰু অলপ ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিব লাগিব। নাৰিকল তেলতে ভাজোতে পুৰা নাৰিকল তেলৰ গোন্ধ ওলাই যাব, আৰু বস্তুখিনি ধুনীয়াকৈ দেখিছেনে মিক্স হৈ গৈছে, এনেকুৱা ৰঙচুৱা হৈ গৈছে। এতিয়া এইখিনি নমাই ল'ব, আৰু নমাই লৈ ঠাণ্ডা হ'বলৈ দিব লাগিব। আৰু এইখিনি বস্তু তাৰপিছত যিখিনি বস্তু ইয়াত দিয়া হৈছে, সেইখিনি নেচেকাকৈ এনেকৈ চিচাৰ বৈয়ামত একেলগে গোটেইখিনি ভৰাই ৰাখি, এইটো ঠাণ্ডা হ'লে চুলিত সানিলে চুলিৰ বাবে বৰ ভাল। আৰু আপোনালোকৰ বিহু পিছে কেনেকুৱা গ'ল? বিহুৰ খবৰ লোৱা হোৱাই নাই কাৰোৰে, মোৰো বিহুৰ কথা জনোৱা হোৱা নাই। আপোনালোকক কৈছিলোঁ বিহু এবাৰ তেনেকৈ নাছিলে, আমাৰ নিৰামিষতে গ'ল। যিহেতু মায়েতো খাবই নোৱাৰে, আমি নিৰামিষ খাইছিলোঁ, আৰু মই বনাইছিলোঁ চিলি পনীৰ। সেইটো কাৰণে অকণমান ভিডিঅ' ৰাখিছিলোঁ যে, সেইখিনিকে আপোনালোকক দেখাই দিলোঁ। প্ৰথমবাৰৰ কাৰণে চিলি পনীৰ বনাইছিলোঁ, কিন্তু ইমান বেছি টেষ্টি হৈছিলে নহয়। এতিয়া ভাবিছোঁ নাই, পিছলৈও বনাই খাব লাগিব। ধুনীয়াকৈ বনাব পাৰিছিলোঁ, আৰু একদম
ছেম টু ছেম লাগিছিলে মানে চিলি পনীৰ ৰেষ্টুৰেণ্টত যেনেকুৱা লাগে। আৰু আমাৰ বিহু নাই বুলি কৈছোঁ হয়, কিন্তু ভাইটিক মানে শুনক ইমান বিহুৰ পিঠা পনা দি পঠালে অফিচৰ পৰা, লগৰ ঘৰৰ মানে লগৰ ল'ৰাৰ ঘৰৰ পৰা, তেনেকে ফ্ৰেণ্ডৰ পৰা বহুত আহিলে মানে। তাৰপিছত সেই পিঠা পনাৰে একদম ধুনীয়াকে বিহু চলি গ'ল, আমি ঠিকছে খালোঁ। মানে পিঠাৰ অভাৱটো নাপালো আৰু ঘৰত নাই বনোৱা বুলি, গতিকে খাবলৈ পালো। এয়া চাওক কিমানবোৰ পিঠা পনা, মানে এঘৰৰ পৰা নহয়, বহুত কেইবা ঘৰৰ পৰাও দিছিলে, গতিকে ভালকে গ'ল। আৰু এয়া নেক্সট ডে আপোনালোকক লগ পাইছোঁ। আজি হয় 17 জানুৱাৰী আৰু আজিৰ দিনটো শিল্পী দিৱস, লগতে আমাৰ কাৰণে আৰু এটা বিশেষ কাৰণত মানে বিশেষ হয়, সেইটো হ'ল আমাৰ এনিভাৰ্চাৰী হয় আজি, আৰু আমাৰ 5 বছৰ সম্পূৰ্ণ হ'ল বিয়াৰ। গতিকে আজি আমি ওলালোঁ মাহঁতৰ ঘৰলৈ। এনিভাৰ্চাৰীৰ কাৰণে আমি অহা নাছিলোঁ, আচলতে মোৰ বিশেষ কাম কিছুমান আছিলে অফিচিয়েল, গতিকে নাহিলে নহয়। আৰু লগতে নৈক আমি চেকআপতো নিলোঁ, এবাৰ এনেই ৰুটিন চেকআপ কৰালোঁ, আৰু কৰাই লৈ তাৰপিছত ষ্টাইল বজাৰত সোমালোঁ। বাবুৱে লৈ আহিলে জোৰবস্তি, ক'লে ষ্টাইল বজাৰত সোমাওঁ, আৰু তাৰপিছত আহি লৈ আমাক কৈছে বোলে তহঁতৰ এনিভাৰ্চাৰী গিফ্ট কিন দুইটাই, একদম এনেকুৱাকৈ ফচাইছে। আমি ভাবিছিলোঁ তাৰ বস্তু কিবা কিনিব সোমাইছে বুলি। তাৰপিছত কিনিলে তেনেকে বিক্ৰমৰ কাৰণেও চাৰ্ট আৰু কিবা কিবি চালোঁ তেনেকে। তাৰপিছত ক'লো ডাক্তৰৰ তাত আহিছিলোঁ বুলি, সেই কথাখিনিও কওঁ। মানে নৈক জলপান খুৱাব যিহেতু ষ্টাৰ্ট কৰিছোঁ, তাই একদম খাব নোখোজে, আৰু খিনাই মিনাই কি হৈছে দেখিছে নহয়, আগৰ চেহেৰা তাই নাই। সেইটো কাৰণে চিন্তা কৰি মানে দেখাবলৈ আহিলোঁ, কিন্তু ডক্তৰে ক'লে তেনেকুৱা বোলে কৰেই, যেতিয়া গাখীৰৰ পৰা পতককে চলিড ষ্টাৰ্ট কৰা হয় ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে, চিন্তা কৰিব নালাগে বুলি ক'লে। গতিকে আৰু ঔষধ পাতি যে একোৱেই দিয়া নাই, বিশ্বাস কৰক। তেনেকে সেইটো কাৰণে তাৰপিছত তাৰ পৰা ওলালোঁ। মনটো বাৰু ভালেই লাগিলে, যিহেতু চিন্তাৰ বিষয় একো নাই বুলি ক'লে। তাৰপিছত আমি ঘৰলৈ গ'লোঁ আৰু। তাৰপিছত ঘৰত আজি এয়া বিহু খোৱা হ'ল। মাও যিহেতু আজৰি হ'ল, আমাৰ মাকো লৈ আহিছোঁ। ওৰাঙৰ দেখিছে বিহু খাবলৈ এইবিলাক বস্তু অনা হৈছিলে। মিঠা আলু, নৈৰ কাৰণেও অকণমান মিঠা আলু সিজালোঁ, তাইকো খোৱালোঁ। আৰু এয়া এইফালে হাঁহৰ মাংস ফ্ৰাই বনাই আছিলে দেউতাই বাহিৰত। হাঁহৰ মাংস ফ্ৰাই, এয়া দেখিছে ন, এনেকে সৰু সৰু যে টুকুৰা কৰি কুটি ভাজি খালোঁ আটাই, ইমান বেছি ভাল লাগিলে। আৰু এই বস্তুটো মই সৰুৰ পৰাই মানে খাই আহিছোঁ ইয়াতে মাঘৰ বিহুত প্ৰতিবাৰে। এইবাৰ মাঘৰ বিহুটো অকণমান লেটকে হ'ল পাৰ্টিটো, আৰু ইমান বেছি ভাল পাওঁ নহয় খাই। এইফালে দুইজনী মায়েও পুৰা খাই আছে, আৰু আমাৰ ওৰাঙৰ মাৰ নহয় একদম ফেভৰেট মাংস হয় মানে হাঁহৰ মাংসটো, আৰু মোৰো হয় বাৰু। তাৰপিছত এইটো আকৌ বেলেগ এটা পাৰ্টি, এইটো হ'ল পৰ্ক ড্ৰাই ফ্ৰাই দেই। এইটোত আকৌ মানে মাহঁত নাই, এইটোত আছোঁ আমি 3জন, আৰু দেউতাইও খাইছে বাৰু। আমাৰ পাৰ্টি মানে এইটো আকৌ বেলেগকে, মানে হাঁহৰ মাংস খোৱা হ'লতো, এতিয়া আমি কেইটা আছোঁ, মাহঁত নাই। তাৰপিছত পৰ্ক ফ্ৰাই খালোঁ, মইতো খাওঁৱেই, আপোনালোকে জানে। তাৰপিছত ৰাতিৰ সাজত মায়ে কি কি বনালে বিহু বুলি দেখাওঁ আহক আপোনালোকক। কাঠআলু ফ্ৰাই আছিলে, আৰু দুবিধ ভাজি আছিলে দেখিছে, এবিধ পানীলাও মটৰ আলুৰ এনেকৈ, আৰু শুকান ভাজি ব্ৰকলি গাজৰৰ, তাৰপিছত মাছ ফ্ৰাই, আৰু এয়া হৈছে হাঁহে মাহে। এইখন তৰকাৰী মানে মাটিমাহৰ দালি দি হাঁহৰ মাংস বনাই, আৰু এইফালে কোমোৰা দিও হাঁহৰ মাংস বনাইছিলে। মানে আমি বিহুত এনেকৈ প্ৰায়ে খাওঁৱেই। ৰাতি খাই বৈ শুলোঁ, আৰু পিছদিনা ৰাতিপুৱা 6টা বজাতে ওলাইছোঁ ঘৰলৈ যাব, কাৰণ বিক্ৰমৰ ডিউটি আছে, ডিউটি পোৱাকে আহিব লগা হ'ল। যোৱাকালিও ইমান কষ্ট হৈছে মোৰ, অফিচ গ'লোঁ, বজাৰ গ'লোঁ, আৰু আজি এয়া আকৌ এয়া চাওক নেক্সট ডে আপোনালোকক লগ পাইছোঁ। কালি তেজপুৰৰ পৰা আহিলোঁ, আজি আকৌ আহিছোঁ মঙলদৈত। এই জেগাটো চাগে ধৰিবই পাৰিছে, মঙলদৈ চেণ্টাৰ পাইছোঁ। আচলতে ভোজত আহিছোঁ, এই যে ককা ঢুকাইছিলে বুলি কৈছিলোঁ, সেই ককাৰ ভোজখন মানে অলপ পিছুৱাই দেওবাৰে পেলালে, আৰু সেইটো কাৰণে মানে আহিব লগা হ'ল। মোৰ আহিবলৈ সঁচা অৰ্থত মানে ইচ্ছা নাছিলে, কাৰণ বহুত কষ্ট হৈ আছিলে, কিন্তু মায়েও বহুত জোৰ কৰিলে, চবকে লগ পাবা বুলি তেনেকৈ লৈ আহিলে। নৈকো মানে এইকেইদিন সদায় এনেকৈ গাড়ীত ঘূৰাই ফুৰোৱা হৈছে, বহুত বেছি কষ্ট হৈছে তাইৰো, আৰু সেইটো কাৰণে খাবও মন নকৰা হৈছে। তাৰপিছত ভোজত খানা চানা খাই আমি খুৰাহঁতৰ ঘৰত বহিলোগে। খুৰাহঁতৰ ঘৰৰ আগতে আছিলে এই ইন্দ্ৰমালতী ফুল কেইজোপা, ইমান ধুনীয়াকে ফুলি আছিলে যে, সেইটো কাৰণে ভিডিঅ' তেনেকৈ লৈ থলোঁ, আপোনালোককো দেখালোঁ। আৰু এয়া অলপ সময় জিৰণি ল'লোঁ, দিনটো গ'লে, আহি পাওঁতেও দেৰি হৈছিলে। দেৰিকে ওলাইছিলোঁ, আৰু বাচ্ছালৈতো জানেই। তাৰপিছত আমি তাৰ পৰা উভতিলোঁ। আৰু এয়া যোৱাকালি ৰাতি আপোনালোকক মানে আহি পাই ভিডিঅ' কৰা নহ'লে, মঙলদৈৰ পৰা আহি আজি আকৌ পিছবেলা মানে বিক্ৰমে ডিউটিৰ পৰা অহাৰ পিছত আমি আহিছোঁ তেজপুৰত, আৰু তেজপুৰত বিশেষ কাম কিছুমানৰ কাৰণে আহিছোঁ। মই থাকিমো দুদিনমান বাৰু, কিন্তু এতিয়া আমি ঘৰলৈ নগৈ ডাইৰেক্ট টাউনলৈ আহিলোঁ, আৰু টাউনত নৈকো লৈয়ে আহিছোঁ, যিহেতু নৈ, মই আৰু বিক্ৰম আহিছিলোঁ। গতিকে টাউনৰ কামখিনি কৰিহে আমি ঘৰলৈ যাম বুলি ভাবিলোঁ। আৰু ইয়াক ক'ত সোমাইছোঁ দেখিছেনে, মোৰ পিছফালে কি হয় বাৰু,
এয়া চিঠিৰ দোকান হয় আৰু আপোনালোকে চাগে ধৰিব পাৰিছে আমি চিঠিৰ কামত কিয় আহিছোঁ, কাৰণ নৈৰ অন্নপ্ৰসন্ন আহি আছে। ডেটটো বাৰু আপোনালোকক অহাটো ব্লগত মানে নেক্সট ব্লগত জনাম। যিসকলে জানেতো জানেই আৰু নজনাসকলক মই নেক্সট ব্লগত কৈ আছোঁ। অন্নপ্ৰসন্ন খুব সোনকালে আপোনালোকে পাব বাৰু ভিডিঅ'। আৰু যিহেতু বেছিভাগ মোৰ চিনাকি মানুহে ভিডিঅ' চাই থাকে, গতিকে ক'লো আৰু জনাখিনিয়ে জানে ডেটটো, কিন্তু নজনাখিনিৰ বাবে মই নেক্সট ব্লগত জনাই আছোঁ। হয়, আমি তাৰপিছত চিঠিৰ অৰ্ডাৰ দিলোঁ ইয়াতে। আৰু নৈৰ দেখিছে ন, ফুটটো একদম ক'লা কৰি অৱস্থা নাই, কাৰণ আমি ওৰাঙৰ পৰা আহি আছোঁ, তাই শুই আহিছিলে আৰু হাত লগাই একেবাৰে গোটেই লেটিয়াই পেলালে। তাৰপিছত কামখিনি কৰি আমি ঘৰলৈ গ'লোঁ। এয়া মাহঁতৰ ঘৰত আৰু আলহীও আছিলে দেই। মায়ে নহয় বিধে বিধে পিঠা পনা দি চাহ দিলে। পিঠা কিন্তু মায়ে বনাই, পাটি চেপটাটোহে মায়ে বনোৱা, বাকী পিঠা আমাৰ আলহী আছিল বুলি যে কৈছোঁ, জেঠাই বৌহঁত আহিছিলে আৰু তেনেকৈ লৈ আহিছিলে পিঠা পনা, তেনেকৈ চাহ পানী খালোঁ। আৰু বহুত বেছি ভাগৰো লাগিছে। আপোনালোকক নেক্সট ব্লগত মই কিহৰ কাৰণে আহিব লগা হ'ল, কি কথা গোটেইখিনি কৈ আছোঁ দেই। আজিলৈ সামৰিছোঁ ভিডিঅ'টো, বাই।